Hi guys, মই নয়নে পুনৰবাৰ স্বাগতম জনাইছোঁ লাইভ ভিডিঅ'টি আইডি ব্লগত। আজি মই ম'ম' ডিছ বনাম, বাট চিকেন ম'ম' নহয়, ভেজ ম'ম' হয়। ভেজ ম'ম' মই চয়াবিনৰ লগত বনাম। চয়াবিন ম'ম' এক কাপ মই ময়দা লৈছোঁ আৰু সোৱাদ অনুসৰি এচামুচ নিমখ। আপোনালোকে ময়দা যিমান দিয়ে নিমখ সিমান দিব লাগিব। অলপ পানী লৈ কিনে ময়দাখিনি অলপকৈ মঠিব। আপোনালোকে যিমান টাইম পাৰে সিমান টাইম মঠিব। বেছি টাইম মঠিলে মানে কোমল হয়, ভালকৈ বনে, বেলিবলৈও সহজ হয়। সেইকাৰণে অকণমান বেছি টাইম মঠিব লাগে। মই মঠাৰ পিছত দেখিছে কোমল হৈছে। এতিয়া মই ৰিফাইন তেল দিম আৰু গোটেইখন লগাই ল'ম আৰু 10-15 মিনিটমান এনেকৈ থৈ দিম। চাটনিৰ কাৰণে মই ধনিয়া ল'ম, আদা ল'ম, 2 ফুট 3 ফুট নহৰু আৰু এটা বিলাহী। আপোনালোকে জলকীয়াও ব্যৱহাৰ কৰিব পাৰে ইয়াতে। চাটনিৰ কাৰণে এইখিনি এতিয়া পিচিম। ম'ম' চাটনি ৰেডি। মই ভিতৰত থকাখিনিৰ কাৰণে মই ব্যৱহাৰ কৰিম আদা, নহৰু, জলকীয়া, এটা পিঁয়াজ আৰু খুন্দি থোৱা জালুক, মছলা আৰু সোৱাদ অনুসৰি দিম মই চয়াবিনখিনি মই তিয়াই থৈ দিছোঁ। এতিয়া মই সৰুকৈ কাটিব লাগিব, নহ'লে আপোনালোকে মিক্সিত দি দিব পাৰে। এতিয়া মই কেৰাহীখন গেছত বহাই লৈছোঁ। কেৰাহীখন গৰম হোৱাৰ কাৰণে মই ৰিফাইন তেল দিছোঁ। আপোনালোকে মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে। লাহে লাহে গৰম হৈছে। মই ইয়াতে এতিয়া নহৰু দিছোঁ। লাগি নধৰিবৰ কাৰণে মই হেতাখন ব্যৱহাৰ কৰিছোঁ। আকৌ আদা দিছোঁ, আকৌ হিলাইছোঁ। জলকীয়া দিলোঁ, আৰু পিঁয়াজখিনি দি দিছোঁ। এতিয়া পিঁয়াজখিনি গোটেই মিহলি কৰি ল'ব আদাখিনিৰ লগত, আদা নহৰুখিনিৰ লগত। আৰু এতিয়া মই দিছোঁ ইয়াতে মছলা, খুন্দি থোৱা জালুক আৰু সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু গোটেইখিনি মিক্স কৰি লৈছোঁ। এতিয়া পিঁয়াজখিনি ভালদৰে মিক্স কৰি ল'ব। এতিয়া মই চয়াবিনখিনি ইয়াতে দি দিম। মই ইয়াতে চয়া চচ ব্যৱহাৰ কৰিছোঁ 1 চামুচমান। বেছিকৈ দিলে বেয়া লাগিব খাই। আৰু ভালদৰে মিক্স কৰি ল'ব গোটেইখিনি। ম'মৰ ভিতৰত থকাখিনি ৰেডি হৈ গ'ল। এতিয়া আকৌ মই ময়দাখিনি চুই চাইছোঁ, থৈ আছে। অকণমান ময়দা দি ল'ব, আকৌ মঠিব, আকৌ ভালদৰে মঠি ল'ব। মঠা হৈ গৈছে। এতিয়া সৰুকৈ লাডু বনাম।
আটাখিনি আমি এতিয়া সৰু সৰুকৈ লাডু বনাই ল'লোঁ। সৰু লাডুকেইটা মই বেলি লৈছোঁ। এতিয়া ৰুটি যেনেকৈ বোলে সেনেকৈ বেলি ল'ব, অলপমান পাতলকৈ। এতিয়া মই যোনখিনি ভিতৰত থকাখিনি কাৰণে বনাইছিলোঁ মই ইয়াতে দি দিম অলপ অলপকৈ। চাইডে মই অলপ অলপকৈ পানী লগাই দিছোঁ যাতে ভাজ দিওঁতে ভাল হয়, সহজতে ভাজ হৈ যায়। আপোনালোকে চাগে জানেই ম'মৰ ডিজাইনছবিলাক কেনেকুৱা কি। কিছুমান ৰাউণ্ড থাকে, কিছুমান দীঘলীয়া থাকে, কিছুমান ঘূৰণীয়া টাইপ থাকে। মই জাষ্ট দীঘলীয়া টাইপ দিম এইটো ডিজাইনটো। ৰাউণ্ড টাইপ ম'ম' বনাম। ৰাউণ্ড টাইপ ম'ম'টো ডিছখনত ধুনীয়া লাগে দেখিবলৈ। আপোনালোকে ফাৰ্ষ্ট এনেকৈ জাপি ল'ব গোটেইখিনি, গোটেই ৰাউণ্ডটো। গোটেইখিনি জপাৰ পিছত আপোনালোকে এটা ধৰি আনি আপোনালোকে এনেকৈ লগাই দিব। গোটেইখিনি আমি ম'মৰ ডিজাইনছ বনাই লৈছোঁ আৰু এতিয়া আমি গৰম পানীখিনি গৰম হ'ব দিছোঁ। চবৰে ঘৰত চাগে ম'ম' ষ্টেণ্ড নাথাকে, সেইকাৰণে আমি এইটো ব্যৱহাৰ কৰিছোঁ। এনেকুৱা বাট লগা কাঁহী বা চৰিয়াও থাকে, এনেকুৱা সেইটো ব্যৱহাৰ কৰিব পাৰে আপোনালোকে। এতিয়া মই ইয়াতে তেল লগাই লৈছোঁ। গোটেই ৰাউণ্ডটোত তেল লগাই লওঁ আমি এতিয়া। এইখিনি গৰম হৈছে, সেইকাৰণে কাঁহীখন ওপৰত দি দিছোঁ আৰু ইয়াৰ ওপৰত এটা এটাকৈ ম'ম'খিনি দি দিম। অলপমান দূৰত দূৰত দিব ম'ম'খিনি, ওচৰত দিলে মানে লাগি ধৰিব পাৰে। এতিয়া আমি কাঁহী এখনেদি ঢাকি দিম যাতে ভাপটো ওলাই নাযায়। 5 মিনিট পিছত ওলাই চাব ম'ম'খিনি হৈছে প্ৰায়। আমাৰ ম'ম' ৰেডি হৈ গ'ল। আপোনালোকে ঘৰতে এনেকৈ ভেজ ম'ম' বনাব পাৰে, চিকেন নাথাকিলেও। এতিয়া দেখুৱাই আছোঁ আপোনালোকৰ ভিতৰখিনি কেনেকুৱা হৈছে। আপোনালোকে গমেই নাপাব ভেজ ম'ম' নে চিকেন ম'ম'। দেখিছে, একো গমেই নাপায়। ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকৰ? মোৰতো বহুত ভাল লাগিল বনাই কেনে। আপোনালোকে যদি মোৰ চেনেলটো নতুন, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব। মোৰ যদি ভিডিঅ'টো সঁচাই ভাল লাগিছে আপোনালোকে লাইক আৰু কমেণ্ট কৰি জনাব চয়াবিন ম'ম' খাই কেনেকুৱা লাগিল।